ওদালগুৰি জিলাৰ মাজবা টাউন বিদ্যাপীঠ হাইস্কুলৰ শিক্ষয়িত্ৰী ৰীমা পাঠকক আনুষ্ঠানিক বিদায় সম্বৰ্ধনা। ওদালগুৰি জিলাৰ মাজবা টাউন বিদ্যাপীঠ হাইস্কুলৰ সদ্য অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰীমা পাঠক আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অমূল্য দাসৰ আনুষ্ঠানিক বিদায় সম্বৰ্ধনা আজি অনুষ্ঠিত হয়। ৰীমা পাঠকৰ লগতে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অমূল্য দাসক আনুষ্ঠানিকভাৱে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলে ফুলাম গামোচা মানপত্ৰ শৰাইৰে বিদায় সম্বৰ্ধনা জনায়। মাজবাতৰ পৰা যতীন নাথৰ ৰিপৰ্ট নৰ্থ ইষ্ট লাইভ টুডে। প্ৰধান শিক্ষক হিচাপে এটা কথা ক'ব বিচাৰিছোঁ যে আমি প্ৰতি বছৰে আমাৰ মাজৰ পৰা এজন দুজনকৈ শিক্ষক আমি অৱসৰ লোৱাৰ পিছত আমি বিদায় অনুষ্ঠানটো অনুষ্ঠিত কৰোঁ আৰু আজি আমাৰ মাজৰ পৰা দুগৰাকী প্ৰাৰ্থীক আমি বিদায় দিব লগা হৈছে। আমাৰ মাজত সুদীৰ্ঘকাল আমাৰ মাজত সহকাৰী শিক্ষয়িত্ৰী হিচাপে ৰীমা পাঠক বাইদেউ আমাৰ মাজত আছিলে আৰু তেখেতৰ যিটো চৰকাৰী নিয়ম সেই চৰকাৰী নিয়মতে আজি এমাহ দুমাহ আগতেই অৱসৰ গ্ৰহণ কৰিছে, কিন্তু আমি বিদ্যালয়ৰ তৰফৰ পৰা আজি তেখেতক আনুষ্ঠানিকভাৱে আমি বিদায় সম্ভাষণ জনাইছোঁ আৰু আজিৰ এই মুহূৰ্তত তেখেতৰ যিখিনি আমাৰ বিদ্যালয়ৰ প্ৰতি অৱদান সেই অৱদানখিনি আমি স্মৰণ কৰিছোঁ। লগতে আন এগৰাকী আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিলে আমাৰ অমূল্য দাস ডাঙৰীয়া, তেওঁ আমাৰ মাজৰ পৰা আজি এবছৰমান প্ৰায় আগতেই অৱসৰ গ্ৰহণ কৰিছিলে, কিন্তু আমি বিদ্যালয়ে আনুষ্ঠানিকভাৱে আজিহে তেখেতকো বিদায় দিছোঁ আৰু দুয়োগৰাকী ব্যক্তিৰে ভৱিষ্যত জীৱন উজ্জ্বল হওক আৰু তেখেতসকলৰ সুস্বাস্থ্যৰে পৰিয়ালবৰ্গৰ সৈতে সুখে শান্তিৰে থাকক বুলি আমি কামনা কৰিছোঁ। ধন্যবাদ। মাজবাত বিদ্যাপীঠ হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে মই কাম কৰা 2012 চনৰ 7 ফেব্ৰুৱাৰীৰ পৰা মই ইয়াতে আহিছোঁ বিদ্যাপীঠ মাজবাত নগৰ বালিকা প্ৰাথমিক বিদ্যালয়ত। তাৰপিছত গভৰ্ণমেণ্টৰ অৰ্ডাৰ মতে এমালগেমেশ্যন হ'ল একেটা কেম্পাছত থকা আমাৰ ME LP আৰু মাজবাত হাইস্কুলখন একেলগে বিদ্যাপীঠ হাইস্কুল হিচাপে নামাকৰণ কৰা হ'ল আৰু তেতিয়া আমি একেলগে সকলো এটা পৰিয়াল হৈ গ'লোঁ আৰু আমাৰ যিখিনি ছাত্ৰী সেইখিনিক আমি নিষ্ঠা সহকাৰে সদায় উচিত শিক্ষা দিবলৈ আমি সকলোৱে চেষ্টা কৰিছোঁ। এইখন বিদ্যালয়ৰ সমূহ ছাৰ বাইদেৱে সদায় চেষ্টা কৰি আহিছে যে আমাৰ ছাত্ৰীখিনিক, যিহেতুকে আমাৰ ছোৱালী স্কুল, গতিকে আমি গোটেইখিনি ছাত্ৰীক আগুৱাই নিবলৈ সদায় যত্নপৰ, নিয়মানুৱৰ্তিতা আৰু অন্যান্য দিশত সামাজিক দিশতো আমি তেওঁলোকক সদায় আগবাঢ়িবলৈ আমি উৎসাহিত কৰি আহিছোঁ। ভালদৰে তেখেতসকলে যাতে অকল শিক্ষা পঢ়া শুনা বুলিয়ে ক'ব নোৱাৰি, জ্ঞান অৰ্জন কৰাটো আমি তেওঁলোকে যাতে উচিত জ্ঞান পায় সকলো দিশতে, সেইটো আমি চেষ্টা কৰি আহিছোঁ আৰু সদায় মই কামনা কৰিম এইখন বিদ্যালয়ৰ, যিহেতুকে মই সহকাৰী শিক্ষয়িত্ৰী হিচাপে সুদীৰ্ঘ প্ৰায় 12.5 বছৰ কাম কৰিলোঁ, গতিকে এইখন বিদ্যালয়ৰ সদায় উন্নতি কামনা কৰিছোঁ। এইখন বিদ্যালয়ৰ ছাৰ বাইদেউৰ লগতে বিদ্যালয়খনৰ ছাত্ৰীসকলে সদায় সুনাম অৰ্জন কৰি যাওক, ছাত্ৰীসকল সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হওক, সমাজৰ লগতে গোটেই দেশৰ নাম কৰক। মই সদায় তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।